বতৰটো আজি বৰ এটা ভাল নহয়। ও কি কমল কি করছে তোর আর কাম বন নাই দিনটো ওত বইবি তত বইবি মদ ভাঙ্গিলে খাবি এগুলা এরবিয়া লাগে বয়া স্বভাব কেতিয়াবা এনে পূজা বিহু বুলি খাওয়া যায় সেনেকে সদায় নাখাওঁ আজিকালি বেটা পূজা বিহু বুলি খা এই চিঙিয়া দোন গেন্ধালিছের বিয়াত মদ খাই ফেলে গোটা পুজা নাচি আসলি সেই নাই তাৰমানে কি জানা কেতিয়াবা কোনোবা অলপ জোৰ কৰিলে খাওয়া যায় সদায় নহয় কিন্তু ও পিছে কোন মই জোৰ কৰাকে ৰাখছো ও জোর করা মানুষ রাখছে ওই শুকনে বাপা তই কালি কে স্কুল অহা নাই ছাৰ আইতা মাৰা গৈছে কালি ও তোর দেখোন সদায় আইরেই মারা যায় কি করবি ছাৰ আইতা মরার লগে লগে 10 দিন পিছত আৰু এটা বিয়া করলো এটাই এই হাতে রে তোর ওই ননসেন্স তই মোর বন্ধু কে হেনেকে কৈছে খবরদার ভবিষ্যতে হেনেকে নকবি কি মোর বন্ধু হয় কে হেনেকে কৈছে চুপ দেখোন রাখ কি হৈছে কেনে কৈছে তাক ও সি তোক ধুনীয়া বুলি কৈছি সি ধুনীয়া আৰু অধুনীয়া তোৰ পাৰ্থক্য নাই ৰমলা তুমি মোক এৰি সেই সোণেশ্বৰৰ লগত বিবাহ পাশত আবদ্ধ হলা মোৰ অন্তৰত তুমি যথেষ্ট দুখ দি গৈছা ৰমলা আজি যদি তুমি ইয়াত থাকিলা হৈ এই নিৰিবিলি পৰিৱেশত কিমান যে ৰোমাঞ্চ হল হৈ ঢৌ তুলি নাচিলে বুকু দেখি তাৰ হৰিণী চকু নকওঁ মই কাকো ৰমলা তুমি আহিছা ৰমলা মোৰ কাষলৈ ৰমলা বেটা তোৰ স্বভাৱ কমেডি করবে আছে কাম বন নাই আর বেলেগ একো ঐ কমল কয় কাকা এই এটা কথা মই ভাবি পাৰ পোৱা নাই কি কথা হয় কথাটো মানে কেনে জানানে দিনত যে আমি সূৰ্যটো দেখা পাওঁ ৰাতিকে দেখা নাপাওঁ আমাক ৰাতিহি লাগে সূৰ্যটো পোহৰৰ কাৰণে সেইটো কথা তই গম পোৱা নাই তই আজি পেপাৰ চোৱা নাই কিজানি আজিৰ পৰা ৰাতি সূৰ্য ওলব টিভি চিভি চবতে দি আছে তই চাবি আজি ৰাতি সূৰ্য ওলব যা দে মা আহো দে মই চালো এই ধৰ্মৰ আপা মোতকৈও বেছি চালো শুকনে বাপা দেখোন নহয় কি কৰি আছা এই নামঘৰৰ সন্মুখত এই মোৰ এটা কথা শুনি বৰ দুখ লাগি আছে কিয় কি হৈছে এই চাবোন ফেক্টৰী গিলা চুপ মাৰা যাব এতিয়া কি কয় পাগলা আছে নেকি কি কৈ আছা তোৰ দৰে মোৰ দৰে মানুহ যাবই নতো দেখোন ঠাণ্ডাৰ কাৰণে খালি কমেডি বেলেগ কাম নাই আৰু দুষ্ট ল'ৰা কথা শুনাৰ ধৈৰ্য নাই কমেডি অকমান ঐ শুকনে বাপা শুক দিয়া এটা কথা কব খুজিছিলো মই এই তহঁতৰ যি নিৰ্মলা পেহেৰে কে লাগে পেহেৰেটো আছে না না 2 বছৰ মাৰা গেছি মই কিন্তু দমদমাৰ ফালে যাই থাকো এনে ৰাস্তাটো কোনফালে আহিছিলে ঘৰটো দমদমাৰ অলপমান জাকি পাই কে লাগে পেহেৰীৰ কিন্তু তেজ পানী বৰ ভাল আছিল তই যদি মোক ভালকে এড্ৰেছটো দে মই নাই মাজে মাজে খা খবৰ এটা লৈ থাকিব পাৰিলো গাঁৱৰে আপি যিহেতু বিধৱাও হল এই বয়সত এই কথা এই ভাগৱত পঢ়ে অলপ এই প্ৰেম কুমাৰক বৃদ্ধ আখ্যা দিলা হাতীডালৰ গুটি লাগলি পাতলি পাই হাত দি খা খোলাদান কিমান এই 5,000 লাগি আছে 5,000 দিছিলে 5,000
দাং মাই পংকজ সত্তন মালিক ফাফৰিং আমায় হতন বাসে মা এ দয়াময় মা টুপি দাণ্ডি ৰাজা ৰাণী মল্লে না ও বলা কি এ চাও ফেলে শুন না শুন বেটার হাহি এ শুন এটা কথা কও যদি পার্টি খা রাতি আমার ছাগলটো ধিন দিছি পথাৰত আছে হা তই ছাগলটোক একবাৰ চাই আহ যা কি চানা আছি কেতিয়া আছি অ কলা নে বগা পালি কি তু বট তাই তুল গাধা যা জলদি চাই আহ ও এটা বগা আৰু এটা কোলে পথনে পাঠি পাইলি কিন্তু সেইটো পাহাৰা কথা যা চায়া এটা পথা আৰু এটা কি পাইলি কিন্তু এ প্ৰভু এই গাধাটোৰ লগত কি হব যা তই কাম কৰিব আহিছে এটা কাম 10 মান লাগে যা মাথা নষ্ট নকৰিবি আৰু এ মই যাই যা ইমেল কত দিলো মুখে গালি গালাই পাল্টি কুবা লাগবো বলে কি মুখ নিজে তালা গেতি বে পাল্টি দলি ওই উঠনা চা ফেলে আসুন এ নরু মই দিয়ান বিচিলে তো বিচল দিবি আহিল এ যাবি আসুন কি গো রখ না মুখখান কসে কে আছে তোক মই এটা কথাৰ কাৰণে মাতছো আজি মোটামুটি মই 2 মাহৰ পৰা গাখীৰ খালো ভাই দেহাত কোনো ধনো বলাই পাৱা নাই কালি এটা মই ফুল মাল খাই পেললো বা যি পাৱাৰ আছি এই এমএলএ সেমএলএ গলত টিপে আমাৰ ধৰিব ইচ্ছা গৈছে মোৰ তাৰপিছত কি হ'ল তাৰপিছত আৰু ইণ্টাৰেষ্টিং কথা মুদুৰ পাৱাৰ চাও তই শুকনে ৰাতিটো মই পঞ্চায়তৰ সভাপতিক লাগ পাই গেলো ইয়ে ভাই মাৰ বদ্ধুমাৰ সেইকাৰণে তোক কৈছো যদি আমাৰ দৰে দেহা বনাবা খুজিছে এলে গাখীৰ চাখীৰ বাদ দি মুঠ খোৱা কৰ মুঠ খালিহে পাৱাৰ আহিব কথা কৈছে কথা কবি তক হা আম্বানি ভাত নাখাই মৰু বুলি মই ৰিচাৰ্জ বনাই যাও টকাৰ ধৰি কথা কবি কেনে আম্বানিক মই বুহি আছো তাৰ বেটাৰ পিছ দৰ্জাখানত ধুই মেলি আগ দৰ্জাখান এনাই আপনি হৈ পৰয় আৰু সি বেটাই 350 টকা ভৰাই কিনে সি আম্বানিক পুহি থকা লেবেল দেই দা চুম দুর্গা পূজা খান গেল তই যে মোক কাপোৰ দিবা লাগে সেইটো তো কান্দত জ্ঞান নাই কালি দেৱালী মোক কি কাপোৰ নেদা নেকি আজি মোক কাপোৰ লাগবই কাপোৰ লাগব ৰ এটা কাম কৰ ফাৰ্ষ্ট ঘৰটো সাৰবি তাৰপিছত ঘৰটো বঢ়িয়াকে মুচবি তাৰপিছত দুটা আমি পাখামৰাত যাম কাপোৰ আনি নালগে মোক কাপোৰ ও ইয়েতে কি কাম দি আছে সুইসাইড করবে তো হলো না ও কি করা এগুলা নকরবি রে নকরবি না কান্দি মই জানো মোক কিমান দুখ আজি বিএ পাস কৰি ঘৰত বহি আছো মোৰ লগত এমএ পাস কৰি ঘৰত বহি আছে হা আই যদি আপি হল হয় ও আপি হলি কি হলা হয় আপি হলি কি হল হয় হা কিমান কৰি আসনি আজি হান কিন নেতই মোক আজি মৰিমে আজি মই ই বকি যাই আছে এগুলা চা ফেলে আছো মানুহ নকবি দে ঘৰত গাড়ী এখন কিনি যায় মোক আজি মই 20 তলা বিল্ডিঙৰ পৰা জাপ দিম আজি পাগলা হলি নেকি নে তই আজি দেখোন 20 তলা বিল্ডিঙে নাই তোৰ পৰা জাপ দি মৰবি তই ও মল্লা 5 তলা বিল্ডিং আছে আছে দে কি হল তেনেহ'লে 5 তলা বিল্ডিঙৰ পৰা 4 বেৰ জাপ দিম হয় বন্ধু দেখোন বিয়া চিঠি তই বিয়ে পাতবে পাৰা হৈ গেলি ইমান ডাঙৰ হলি তই ঐ দুষ্ট লৰা কোনদিনা বিয়া হয় তোৰ বিয়া কোনবা দিনা গেছি এখন চিঠি বাচিছিল সেইকাৰণে তোক দিলো
আজি কচুটো দিয়াও কচু এটা দিয়া ভাল লাগিলে যে মনটো কাকা আছে দেখোন এনেকে ভোজ খোৱা হৈ থাকে একে দিয়া আজি কচুটো ঐ কাকা এই কাকা যাব অম্বাছো আজি ও কুনিয়ে এ মাই ডক্টৰ আনিব লাগে পইচা লাগে এইটো বেচপে লাগছিল মাইরে মোর ভাই ওই মোর বর মরমুর বর সর্দার এ ছাগাল তো তই বাপা বেলেগুত বেচবে নালগে এ মই টকা 1000 দেও তই ছাগাল তো মুকাই দি মই তাক পুহিম যা মাইরের নামত বৰ মৰমৰ আছিল মোৰ ছাগালটো যা অলপ চিকিৎসা করগে যা পয়সা গিতে দি যা 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 মোর কোন দিনের বা ভাই 1000 টাকা তই বড় দুনিয়া কলিয়া ছাগাল তা পালো এই সুরত ধরি এটি ছাগল রাখবে না আছি গোটাই হাং পথার খান শেষ করিবে লাগছো রে এই আমার ছাগল তোর মাত শুনে যেন পাও দেখোন ও এইটো আমার ছাগল ও বেটা তই এই চুর মানে ইমান দিনে যে পথার খানত চুর কৰি আছা ও মেন কালপিতটো তই চাই দি গোটাই পইচা ওলাই আজি এই গোটাই পথাৰৰ ছাগলৰ পইচা তই দিব লাগিব ওলাই আজি ওই কুক নাই মো কুত্তা চলো ভাই এই কুকনে বাপাই লাহে লাহে মোর কথা নিশুনে আছিল চিন্নে তাক মই গরুগিটা পথাৰৰ পৰা আনবে দিল এক মিনিটৰ ওহি কথা নিশুনলে হয় বদমাছ ৰহ বেটা আহি আছে ৰতা কাটি শিক্ষা দিব লাগিব ভাল শিক্ষা দিম কাকা মোক কিবা হসি কি এ গোটা গাঁৱতো খুজি যাব কিবা আছিল কি হৈছে শুনিলে এই লেখছে না ইয়াৰ বেটা হাঠিয়া খৰচি তুই বাপা তোক এটা মই ঔষধ দিব পাৰো সেইটো ঔষধ ময়ো লগাও মাজে মাজে তোৰ দৰে মোৰো হয় মই বিৰাট ভাল পাই গৈছো এইটো ঔষধ লগাই দিম নেকি ৰহ 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 ঐ বাপা গোটাই গাত ঘুহি লওঁ কাকা কি দিলি তই কি বেছি খুলিছিও না ওই যে বান্দার কাকুয়া দিছো তো ঐ মুন্না ই সদায় সদায় ঠগাই থাকে আজি দিন দে যা ঐ কমাও এই দেখিকা মই বজাৰত যাব লাগিব যা ও পাপা ঘৰত নাই বজাৰত গেছি ও মাই বজাৰত গেছি কেতিয়া আহিব ৰাম খুদিলা ৰ পাপা ও পা কেতিয়া বুলি ক মুন্না ঐ দেখুৰ অৱস্থা খুবেই বেয়া হয় তাকেইটো আব্দুল কাদমো মৰি গেল ভকত সিঙো মৰি গেল মোৰো কিবা গাঁৱটো খুব এটা ভাল নহয় মই যদি মৰি যাওঁ এই দেশখন কোনে চলাব এই কাকা 10 টকা এটা কি বস্তু পায় ওরা বছরটো চলিব পাৰি ই ক'ৰবাত আজিও কাজিয়া লগালা হয় চানা হাতী মোক আজি মাৰিছি গম পাইছা কোন চানা হাতীয়ে ৰচি যোৱা তাক ফালি আছো যো আচোন তাক বহা হুলিয়া মাৰি হানি তাক আজি হুলিয়া মাৰি হানিম তাক আজি ভাই এডাল বাংকা লৈ আহিলে হুলিয়া মাৰি বুলি হ'ব যি আছে বাংকাৰী কিবা মাথা ভাঙিলে তাক আজি তই ওলাইছা তই আজিও আছে এতিয়া মাৰ পাহেৰলি আজি বাপেক লৈ আছে সদায় সদায় ৰ কে মাৰা সদায় সদায় এক তই সদায় সদায় কে মাৰা কৰি আছে
গৈছিলো ৰবা হ'ব দিয়া ঐ কাকা চাইডটো কি ধুনীয়াকে তোক দিলো আৰু হৰণটো বজাইছে ঐ খাহীৰ মাংস দি ভোজ খাই আছো বিৰাট ভাগা লাগছি ৰবা টাইম নাই আৰু তহঁতৰ কাৰণে হাজিয়াও শান্তি নাই মলা এই কণা মানুহ গিলে কিখান বাগাত দিয়ে কণা মানুহ কেইটান বাগাত দিব ৰাতি বাগাত দিব কেৰ কণা মানুহ ৰাতি হোৱাটো কেনেকে গম পায় কয় কামত কমেডি কৰবি আছে কাকা 10 টকাৰ এটা কি বস্তু পায় ওরা বছৰটো চলিব পাৰি সুখনীয়া বাপা তাৰো প্ৰশ্নত দেখছে কুব এই মুখ্য ঐ এখন 10 টকা দত্ত বৰুৱাৰ কেলেণ্ডাৰ কিনি আন গোটাই বছৰটো চাব পাৰি সুখনীয়া বাপা এই ৰমলাৰ গিৰিয়াকটো বিয়াত অসতই তাক যাবাৰ হয় না দেখছে না আজি ঠিক টাইমতে আছে এই সুখনীয়া আৰু প্ৰেম কুমাৰৰ কচি মৰা নাই আজি এন্দক জাগাত ঠিক খেদিব লাগিব ঠিক জাগাত পাই গৈছে এন্দক আজি পমিলা দে তুমি থাকা মই আহি আছো মকাই যাম কিন্তু সেই দুষ্টু ল'ৰা তোতকৈ মই বয়সত ডাঙৰ হয় না নহয় মই প্ৰথম যাম তাৰপিছত তই যাবি হোৱা নাই পাপা এনেকে নহয় ৰমা মাতি থাকি ৰমলা অ ৰমলা ওলাই আহাচোন কোন আহিছে বেটা খালি মুক্তি তোর উপর চুকু খালি মুক্তি তোর উপর চুকু ও সিনাকি ও তোর বলে কে বেমার হইছি বলে এ ভাই নকটি দে বেমাৰত আধা মৰা আলু তই ডক্টর দেখাবার নরা ডক্তৰক দেখালে কি হব ভাই কি ডক্টরক দেখালে কি হব ডক্টর আন এটা নাম ভগবান সেই ডক্তৰৰ আৰু এটা নাম আছে সেই নামটো হল ঠগবাজ মেন্দা গাঁৱতে মোৰ তাই 1 লাখ টকা আছে সৰুতে মাৰ্বল খেলাইছিলো কি কয় মার্বল খেলছিলি ও কাকা দেখো নাই বিচুন দেখোন নাই পৰাই কোরপাড়া মানে এটা কাম বিচাৰি আছো খুব কাম লগা আছে মোৰ অৱস্থা বেয়া দে একদম খুবেই বেয়া নাই কেনে মানে কি কম টকা পইচাটো নাই পকেটত যদি হাত ভৰা নহয় পইচা থাকাটো দূৰৰ কথা খালি বাহিৰটোই লাগ পাও মিথুন তই বাহি লাগ পাবি দে কাৰণ বাহিৰতে চৰ্চাত আছে কি কৈছে গাড়ী পাই মানি দিছো তোৰ লাজ লাগা নাই গাড়ী পাই মানি দিছো মানুহটো কৈনো হয় না কিয় মাৰিছা তাক ৰবা নামাৰিবা ৰবা নাপায় ৰবা দাদা কি কথা কয় এক মারবে নামকে আপনার গাড়ি পাই মানি ব্যাগ চুর করছিলি অসম বুঝলি আমার বদনাম আছি আমার অসমৰ বদনাম কৰিছি এগুলা চলি দিয়া পইচা কিন্তু চাই লওঁ নামাৰিবা তাক তোৰ ইমান পইচা আছিলে তুমি 500 টকা এটাই লৈছা যে কিয় দাদা মই কোনো চোন নহয় 500 টকা লোৱাৰ এটাই কাৰণ জুবিনদাৰ ৰৈ বিজল হান চাবৰ কাৰণে বহুত হেঁপাহ মোৰ কিন্তু পইচাৰ অভাৱত চাব পৰা নাই কি ভাবিছো 500 টকা লৈ আপোনাৰ টিকেট এটা ল'ম বুলি ভাবিছো মই
মই কোনো চোন নহয় দেউতা হাজিৰা কৰে সুদ দিব 500 টকা জুবিনদাৰ এখন চিনেমা চাবৰ বাবে তেওঁ কিমান এটা হেঁপাহ আৰু তেওঁ এতিয়া চাবলৈ তেওঁৰ ওচৰত সমৰ্থন নাই কিয়নো কি আমিও একচুৱেলি চবেই ভাবিব লাগে যিসকল লোকৰ ধৰক আৰ্থিক দিগদাৰ হয় অসুবিধা হয় তেওঁলোকক যদি আমি পৰাপক্ষত মানুহখিনিয়ে যদি আমি এটা দুটাকৈ যদি টিকেট আমি তেওঁলোকক চাবৰ বাবে উপহাৰ হিচাপে দিওঁ সৰু এটা জুবিনদাৰ কাৰণে আমি কাম কৰিব পাৰোঁ আমিও গৌৰৱিত হ'ম মই একচুৱেলি মই গম পোৱা নাছিলোঁ দুখ নকৰিবি ভাই মাৰাও গৈছে আমি সকলোৱে জুবিনদাৰ কাৰণে এই চিনেমাখন আমি সকলোৱে চাব লাগিব কিন্তু যিখিনি মানুহৰ সামৰ্থ্য নাই চাবৰ কাৰণে আমি সেইখিনি মানুহ যেনেকৈ পাৰোঁ আমি সহায় কৰিব লাগিব একো নাই বেয়া নাপাবি হা চৰি ভাই ঠিক আছে জুবিনদাৰ আদৰ্শটো সকলোৱে পালন কৰক জয় জুবিনদা জয় জুবিনদা ও দা আপনার কি বয়া নাকি পয়সার উপর বহি আছে পয়সা দি বেশি আছে এই চুপ থাক বাচ্চা লো চাহ খাবি দা আপনার গরিব দৃশ্য আপনি কি করে আমাকে দেখে আমি গরিব চলি মোর লগত এটা অফার আছে বৰ বেছি আৰু 1 ঘন্টা অফাৰটো শেষ হ'ব মই 1 লাখ টকা দি মই 10 লাখ টকা কামালো তহঁতে যেহেতু গরিব মানুহ কম পইচা দেব 3,000 কে আন 1 ঘন্টা পিছত গধুবিলে ইয়াতে ৰখি থাকবি 6,000 কে পাবি এজনে ঘৰত যা তাড়াতাড়ি পইচা লৈ কদা এতে 9,000 আছে আমার 3 জনের আমি রখিম গধুলুক গেলি আপনি আইব যা গধুবিলে 6টা বজাতে ৰখি থাকবি ওই বিকাশ মাল বেচ 2 ঘন্টা হল ইটাক গেলে আইব না কি করা যায় এই সেই পয়সার কথা বাদ দি আগতে 15 সাহাবার জিল কিছু ভাগেও মাল তো ভাগিবা কালি কামটো আমি কৰিব লাগিব যেনেকৈ নহওক কি কাম কামটো মই তোক কম দেই কথা দি হৈছে কি আমি মানুহটোক লগ ধৰিব লাগিব লগ ধৰি পেলাই আমি কামটো কৰিব লাগিব যি হ'ব দেখা যাব যদি কৰোঁ যদি কৰিম যদি নকৰি যে কালিকৈ বাদ দিম না বাদিলি হ'ল বেছি ইমান হেৰি কৰি থাকি লাভ নাই আৰু ৰঙটো দেখোন না মল আচাতে বহি বজিনো আছা দেখোন শুভংকৰো দেখোন আছা তহঁতে ভালে মনটো আজিকালি ভাল নাই দেই বৰ দুখত আছো আৰু চাকৰিতে যাবই কিজানি এটা নিউজো দিব পৰা নাই আজিকালি ব্ৰেকিং নিউজটো দূৰৰে কথা এটা সামান্য নিউজো এটা দিব পৰা নাই কি কৰিবি ভাই বৰ দুখত দে তোক নিউজ লাগে এই তই মোক কিয় কোৱা নাই ইমান দিনে এটি তই নিউজ দেখাই আছ না মই তোক ৰ এইটো দেখছে নে এই মালটো যে হাগি আছে তেতি সেইটোতো নিউজ হ'ব সেইটো ভাইৰেল হ'ব সেইটো তই নিউজ কৰ ই সদায় পৰক মাতি থাকে আৰু এর নাম সুখ নে গম পাইছে না তই এইটো নিউজ কৰ তোৰ ভাইৰেল হৈ যাব এইটো নিউজ যা কৰকে যা হয় দেখোনে কমল এইটো নিউজ বৰ ভাইৰেল হ'ব মোৰ মই যাওঁ দেই এইটো নিউজ কৰিব লাগিব দেই মই মানুহে এনে নকয় হাগাৰ সমান সুখ নাই এই আৰু ভকানটো তোৰ বিয়াখনত কিমান জ্বালা দিছিল হাগি গ'লে কেনেকুৱা অনুভৱ হয় হয় ৰাইজক ইয়াতে পৰ মাটিত হাগি পেলাই মানে পৰিৱেশটো গোটেইখন পৰিৱেশ বাতাবৰণটো নষ্ট কৰি পেলাইছে মোৰ লগত কেমেৰা পাৰ্চন আছে কেমেৰা পাৰ্চনে দেখাব আৰু জানিব পৰা মতে একদম লেটেষ্ট নিউজ আহিছে তাৰ নামটো ফুকুনা আৰু ফুকুনাই মানে এনেকৈ বহুত বাৰ হাগিছে পৰ মাটিত হাগি হাগি মানে গোটেই পৰিৱেশটো বিনষ্ট কৰিছে মানে চাবলৈ চাওক এই দৌৰি আছে এই দৌৰি আছে এই চাওক এইজন ফুকুনা হাগি পেলাই দৌৰিছে ইয়া চাও 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 ৰাইজ কাকা মই আপোনাক কিন্তু বহুত দিনৰ পৰা এটা কথা কম বুলি ভাবি আছো আৰু আজি আপোনাক লাষ্ট কথা মই কৈ দিয়া মই আপোনাক মই বেয়া নাপাওঁ কিন্তু আপোনাৰ ল'ৰাৰ যেটো চৰিত্ৰ যেটো লাইনত গেছি বম জুৱাৰী এটা আপোনাৰ ল'ৰাক কিন্তু সাৱধান কৰি দিবি আৰু মই এটা কথা কওঁ লাষ্ট মল ল'ৰাৰ লোক কিন্তু আপোনাৰ ল'ৰাক একেবাৰে লাগবা নিদিবি ধ্বংস হৈ গেছি মল ল'ৰাৰ লোক জীৱনত লাগবা নিদিবি আপুনি আজিৰ ইনকাম ভগৱানে কুশল ৰাখক বাপাটোক আৰু যেন এতকো বেছি দিব পৰা ডেইলি যা যা ঐ বাপা পাৰা যদি মোৰ ল'ৰাটোকো কালি পৰা লৈ যাবি নমস্কাৰ শ্ৰদ্ধাৰ ৰাইজ
অহা 11 নৱেম্বৰ তাৰিখ মঙলবাৰে ৰামপুৰ ৰাস মহোৎসৱত আমি আমাৰ কৌতুক অনুষ্ঠান কৰিবলৈ গৈ আছো। তাত আপোনালোকৰ সহায় সহযোগিতা আমি কামনা কৰো। সকলো ৰাইজ যাতে উপস্থিত হয় সেইদিনা। আমি জাষ্টিস ফৰ জুবিন গাৰ্গ তেখেতৰ ন্যায় বিচাৰি এটা সৰুকে অনুষ্ঠান কৰিম। আপোনালোকক সকলোকে লগ পাম বুলি আশা ৰাখিলো। ন কাকা ধন্যবাদ। ও কমল কাকা ৰখনা কেতিয়া নাহিলি তই? অলপ দেৰি হ'ল ৰ, মই তোকাই ৰখি আছো। কি কয়? আজি তোৰ ইণ্টাৰভিউ আছিল পায়ে পিছে কেনাই হল? ঐ কাকা ভালে হৈছে দে, একদম ফাটাফাটি হৈছে আজি। এই ৰ তোক এটা মই প্ৰশ্ন সুধিম, এই প্ৰশ্নটোৰ উত্তৰ যদি তই দিব পাৰা তোক তেনেহলে চাকৰি খাটাং। আজি পুৰা কমত আছো, তই যি সোধা তাৰে এনচাৰ দিম মই। ব্ৰহ্মপুত্ৰ নদীত যদি জুই লাগে তাৰে মাছবিলাক ক'ত যাব? কাকা যি আৰু প্ৰশ্ন সোধা, যদি ব্ৰহ্মপুত্ৰত জুই লাগে মাছ গিলা কাছৰ ওপৰত যাব। ও কমল তোৰ কিন্তু ফিউচাৰ আছে দেই, তই কিন্তু ডাঙৰ মানুহ হবি দেই ভাই। ও কাকা কি হল? 10 বিঘাৰ ফিচাৰীটো কি খবৰ? কিবা মাছ পুঠি উঠি আছে নে? তই ফিচাৰীটোৰ কথা সুধিছে, যি নকবি দেই, ইমান ডাঙৰ গাছ টাপ মাছ আছে। ৰাতি হলি পাহাৰক ঘাঁহ খাবা উঠি যায়, ৰাতি আহি ঘাঁহ চাহ খাই আহি আকৌ ফিচাৰীত পৰই। মই দিয়া আধাৰ চাধাৰ মুঠিও নাখায়। ভালেই দে মোৰ ফিচাৰীটোৰ। ৰখি আছে এইটো 1 কুইণ্টল লাগব বুজা। এই মই থাকালে টেনচন নলব আপুনি, যি ডাঙৰ এটা গ্ৰাছ কাট আছে মানে ভাল তাজা। তাজা একদম কাকাৰ ফিচাৰী হয়তো। মাই ক'ত গেলে ভাই? মাই মাছ লাগছিলে। দাদা নমস্কাৰ। নমস্কাৰ। 1 কুইণ্টল মাছ লাগে, এই কৰ্ম এটা আছে। নে বাপা, তোক মই কালিতে নগছলো মোৰ গাছ কাট মাছকেইটাই পাহাৰক ঘাঁহ খাবা অহা কথাটো। বিন্দু বাপা নেকি? কাকা দেখো নে? এই কাকা কি কৰি কামে কৰি আছো ৰ, চাকৰিও নাপালো। ইটো পিছে কি বনাইছে? এটা ছাগাল বহিম বুলি ভাবছো। মূৰ্খু ক'ৰবাত গাছত লাগে। এটা কাম কৰ, এই ছাগাল পোহাতকৈ কেইটামান কুকুৰ পো, পাৰ পিছ 6000 টকাকৈ চলি আছে। এই চহৰৰ ছোৱালী গিলে কি ইমান মেকআপ কৰে? দুষ্টলুৰা সেইখিনিও নাচনা। জাল যিমানে মজবুত হব পক্ষী সিমানে ফাঁচব। কি বুজিবা খুঁজছ মোক? এই মেকআপ যি কৰে ইখান হল জাল, আৰু পক্ষী তই আৰু মই পক্ষী। এটা কথাৰ কাৰণে আহিলো। শিখৰ ভাই কেনে নষ্ট কৰা? গাখীৰ খাবি, কমলা খাবি, আপেল খাবি, তেতিয়াই মোৰ তই পাকঘৰা কৰি দিব না পাৰিবি। খুকনা ভাইটি, এটা ডাঙৰ কথা হৈছে, ইমান বস্তুগিলা ভাই দাম বাঢ়ছি, পেট্ৰলৰ দাম, ডিজেলৰ দাম ইমান বাঢ়ছি। তাৰ উপৰিও 100 টকা পুলিচটোক 112 ডাইল কৰিব লগা হৈছে।
এই শুনাপা এই অলপ চাদা মাছৰুম দুটাই খাওঁ ওৱা চাদা দাদা চব খা হলি দে কালি এটা বিৰাট ডাঙৰ ঘটনা হ'ল নহয় এই 7 কেজি ওজনৰ মোৱা মাছ এটা ঘৰক লৈ আহিলো নহয় আনি বৌৰেক বাচিবা দিলো ও মাছটো বাচাওঁতে বুচিয়ে ভাঙি গেল তাৰপিছত ময়োতো কম নহয় 8 দিনৰ এখন ধুম কুঠেৰ আছিল এই কুঠেৰ খান দি কিবা কাই আৰু মাছটো বাচলো দে কি কবি কাকা বয়সো যাই আছে চাকৰি বাকৰিও নাই 2 লাখ মান টকা উল্টে ধাৰে লাগছি কাম বিচাৰি ঘূৰি আছো ৰ ক'ত কাম চাম পালে কবিচোন ঐ কমল ইমান দুখ নকৰবি ৰ ডেকা ল'ৰা এটা চাদা দিছে চাকৰি এটা আছে ৰ কৰিলো কাকা মাহত 60,000 দৰমহা কৰবি নে হ'ব দে কৰিম দে এনে বিপদত পৰি আছো কামটো কি জানা আমাৰ যি ইলেক্ট্ৰিকেলৰ ৰাস্তাৰ তার গিলা আছে সিগলা তার ভিজা কাপড় দি মুছবে লাগব এনি টাইম তোর কমাই দি হ্যাঁ বেলেগ কাম নাই ওই খুকনা ভাইটি এটা ডাঙৰ কথা হৈছে ইমান বস্তুগিলা ভাই দাম বাঢ়ছি পেট্ৰলৰ দাম ডিজেলৰ দাম ইমান বাঢ়ছি এই তাৰ উপৰিও এই 100 টকা পুলিচটোক 112 দাইল কৰিব লগা হৈছে খালি কমেডি বেলেগ কাম নাই তোৰ আর একশন এই খুকনা ভাইটি বিৰাট ডাঙৰ কথা হৈছে ইমান মূল্য বৃদ্ধি হৈছে পেট্ৰলৰ দাম ডিজেলৰ দাম ইমান বাঢ়ছি চলিব নোৱাৰা হৈছে তাৰ উপৰিও এই 100 টকা পুলিচটোক 112 দাইল কৰিব লগা হৈছে খালি কমেডি বেলেগ কাম নাই তোৰ আর কি কমল দা তোর গার্লফ্রেন্ড সার্লফ্রেন্ড আছে না নাই কি কবি কমল দা ভগৱানে মোক ইটি বস্তু নিদিলেই খালি ভগৱানকে দুখ দি থাকা কেতিয়াবা আইনত মুখখন আছে না নাই কে নাই দেখি মিলিকেতে বকলু গো চং 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 না চাও চাও ফেলাইছো বাবা কি কমল দা যাবি নৰো মোক অলপ কাম আছে যাবি আছো এটা কাম কর পঞ্চায়তৰ অফিসত গেলি যা ততি বৰলাৰ ফর্ম দি আছে এই ফর্ম খান ফিল আপ কৰি ততি তই দি আৰু শুন ততি ঘুরে আৰু এটা বস্তু লাগবো ডেথ সার্টিফিকেট খান লাগবো তোর এখন তই জমা দিবি মাহত 10,000 টাকা লৈ থাক বিয়া চিয়া পাতবে নালগে আৰু কমলা ও মুরগি 35 বছর 35 হলে কি হলে সুখ না যিমানে বয়স বেছি হয় সিমানে বেছি ভাল খালি তোক এটা বস্তু লাগবো এখন সার্টিফিকেট লাগবো ডেথ সার্টিফিকেট এখন সার্টিফিকেট তই যোগাৰ কৰ ডেথ সার্টিফিকেট মই ক'ত পাম এই চিন্তা কে করছে গাড়ি আনছে না আনছে কেন ঘৰত যাবি তই যিমান পাৰা গাড়ী খান স্পিডত যাবি প্রায় 150-200 স্পিডত যাবি তোর ডেথ সার্টিফিকেট ঘৰত আপনা আপনি ঘুমাই যাব